নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। অৱশেষত জুবিন গাৰ্গৰ মৃত্যুক লৈ মুকলিকৈ আৰম্ভ হ'ল অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত পৰস্পৰে ৰাজনীতি কৰাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ। কালি এটা কোনোবাই কৈছে, এজনে কৈছে সব মুকলি কৰি দিয়ক, একো লুকাই নাৰাখিব, আৰু এজনে কৈছে এইটো কেনেকৈ ওলালে। অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে, আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি। এতিয়া এজনে কৈছে যে CID-য়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে। মানে পৰামৰ্শ আহিছে। তাৰপিছত চবেই জানে যে পষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে, কোৰ্টক দিব, কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে। ইট ইজ এ ৰুল। সেই লুকাব খুজিছে। আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব, এইটো হ'ল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয়, গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফেমিলিক দিবই লাগিব লিখিতভাৱে। তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে। আমিতো ৰিলিজ কৰা নাই, আমি ফেমিলিৰ মানুহকে দিছোঁ। এজনে কৈছে পষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই, এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে, আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে। তেতিয়া কোনফালে যাব? যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে। কাৰণ ইনভেষ্টিগেশ্যনততো কথা বতৰাবিলাকতো পূৰা খোলা খুলিকৈ মানুহজনে ক'ব লাগিব। আকৌ যদি নিদিও কয় চৰকাৰে লুকাইছে। সেইকাৰণে এই ইনভেষ্টিগেশ্যনটোক পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব, জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব। তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ। কিন্তু যদি মেডিয়া আৰু পাব্লিকে এইটো চলাই থাকিব খোজে, এইটোতো কোনোফালে নোলাবগৈ। এতিয়া বিপদটো হৈছে এইটো। আৰু কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিনক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি? লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে, তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কি কৈছিল? ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ? তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই, সিহে এইবিলাকত সোমাব। যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই, মোৰ নাক টাক মই অলৰেডি, কোনে নাক কাটিছিল? সুপৰ নাখায় নে কোনে? বোলে সুপৰ নাখায়, মোৰ নাক কাটি থৈ দিছে, গতিকে মোৰ কোনো ৰাস্তা নাই, নাক টাক নাই, মই জঁপিয়াই পৰিম। এই ধৰণৰ কথা। আৰু দুনিয়াৰ চবৰে ৱাইফৰ কথা কৈ আছে। মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছোঁ নেকি? তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, মইতো ক'ব যোৱা নাই কাৰো। গতিকে চবৰ বিষয়ে, যিহেতু শ্যামকানু পুলিচৰ লগত আছে, গোটেইখিনি আছে, গতিকে মই যদি চবৰ বিষয়ে ক'ব যাওঁ এইটোতো মহাভাৰত হৈ যাবগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ বিৰুদ্ধে আনিলে মৃত জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ অভিযোগ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ শেহতীয়াভাৱে সমালোচনাত মুখৰ হৈ আহিছিল অখিল গগৈ। এই লৈ এতিয়া অখিল গগৈক উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গক লৈ অখিল গগৈয়ে ৰাজনীতি কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈয়ে এইটোতো পলিটিক্স কৰিছে। মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাসকল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয়। তেওঁলোকে ভাবিছে ইয়াত ভূত আছে, কিন্তু ইয়াত ওলোটা হ'ব। কিন্তু কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো। যদি অখিল গগৈ অনুৰাগী হ'লহেঁতেন তেন্তে কথাটো বেলেগ। অখিল গগৈৰ উদ্দেশ্য কি কোনেও বুজি নাপায়। তেওঁ যদি ক বুলি কয় তেতিয়া খও হ'ব পাৰে। তেওঁ কি কৰিব খুজিছে তেওঁহে জানে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে। সংবাদমেলখনত লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে সাংঘাতিক ৰাজনীতি কৰিছে। মুখ্যমন্ত্ৰীৰ মতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ এজনে সকলোবোৰ মুকলি হোৱাটো বিচাৰে। তদন্তৰ কিবা তথ্য ৰাজহুৱা হ'লে আন এজনে সমালোচনা কৰে। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে জুবিনে বহু কথা কৈ গৈছিল। এই মন্তব্য কৰি অখিল গগৈৰ লগতে লুৰিণজ্যোতি গগৈকো মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।